নমস্কাৰ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আছাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। SS 2026 বৰ্ষত যিসকল ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছে, ৰিজাল্টৰ কাৰণে অপেক্ষাত আছে, তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো। UG এডমিশ্যন 2026 বৰ্ষৰ বাবে ইতিমধ্যে আপোনালোকৰ অনলাইন আবেদন মুকলি হৈ গৈছে। আছাম ষ্টেট হায়াৰ এডুকেশ্যনৰ ফালৰ পৰা আপোনালোকৰ পৰ্টেল মুকলি কৰি দিয়া হৈছে। আপোনালোকে গমেই পায় যে সমৰ্থ পৰ্টেল বুলি এটা পৰ্টেল আছে, যাৰ জৰিয়তে আপোনালোকে UG এডমিশ্যনৰ কাৰণে অনলাইন আবেদন কৰিব লাগিব। তাৰ যি ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ আছে, অৰ্থাৎ প্ৰফাইল ক্ৰিয়েশ্যন বা ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ আছে, ইতিমধ্যে আৰম্ভ হৈ গৈছে। ৰিজাল্টৰ পাছতে আপোনালোকে কলেজ চিলেকশ্যন কৰিব পাৰিব, কিন্তু তাৰ আগতে এতিয়া আপোনালোকে কি কৰিব লাগিব, প্ৰফাইল ক্ৰিয়েশ্যন কৰি ৰাখিব লাগিব, যাতে পিছত আপোনালোকৰ প্ৰব্লেম নহয়। সেইকাৰণে আপোনালোকে বহুতে কি হয়, ৰিজাল্টৰ পিছতো থাকি যায় প্ৰফাইল ক্ৰিয়েশ্যন কৰিবৰ কাৰণে। এতিয়া আপোনালোকে প্ৰফাইল ক্ৰিয়েশ্যন কৰিব লাগিব সমৰ্থ পৰ্টেলত বা স্মাৰ্ট পৰ্টেলত। গতিকে আপোনালোকে যিসকল ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছে 2026 বৰ্ষৰ ৰিজাল্টলৈ অপেক্ষা কৰি আছে, তেওঁলোকে এই কাম কৰিব লাগিব। অনলাইন প্ৰচেছটো মই আজি আপোনালোকক দেখুৱাই দিম, কেনেকৈ আপোনালোকে ৰেজিষ্ট্ৰেশ্যনটো কৰিব। ইয়াত আপোনালোকে এই পৰ্টেলটো দেখিছে assam.admission.smart.ac.in, এইটো আপোনালোকে ইয়াত আহিব লাগিব। ইয়াত অহাৰ পিছত আপোনালোকে এনেকৈ দেখিবই, গুগলত ছাৰ্চ কৰা পত্ৰকে দেখি যাব। তাৰপিছত বা এই লিংকটো যেনেকৈ মই কৈছোঁ তেনেকৈ যদি আপোনালোকে গুগলত মাৰি দিয়ে, অট'মেটিক এই পেজটোলৈ আপোনালোকক লৈ আহিব। প্ৰথমে আপোনালোকক যিখন নটিচ আছে, সেই নটিচখন দেখুৱাই লওঁ, যাতে আপোনালোকৰ কনফিউজনবোৰ ক্লিয়াৰ হয়। ইয়াত আপোনালোকৰ এখন নটিচ জাৰি কৰা হৈছিলে, আপোনালোকে হয়তো ইতিমধ্যে পাইছে। গতিকে আপোনালোকে কৈছে যে 4 year আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰেম, অৰ্থাৎ যিহেতু আপোনালোকে গম পায় যে FYUGP হয়। FYUGP আণ্ডাৰত এতিয়া আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী বা বেচেলৰ ডিগ্ৰীবোৰ আৰম্ভ হৈছে। গতিকে 5 year ইণ্টিগ্ৰেট মাষ্টাৰ ডিগ্ৰী বা 5 year আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰেম, এই দুটাৰ কাৰণে আপোনালোকৰ স্মাৰ্ট পৰ্টেল মুকলি কৰা হৈছে। যোৱা 11 এপ্ৰিলৰ পৰা আপোনালোকৰ অপেনিং হৈ গৈছে। যেতিয়ালৈকে ৰিজাল্ট নিদিয়ে তেতিয়ালৈকে আপোনালোকে এই ৰেজিষ্ট্ৰেশ্যন আছে, ৰেজিষ্ট্ৰেশ্যন কৰি থাকিব পাৰিব। গতিকে এইখন নটিচ তেওঁলোকে আগবঢ়াইছে। গতিকে মই আজি প্ৰচেছটো আপোনালোকক দেখুৱাই দিম। গতিকে ইয়াত আপোনালোকে দেখিব, তললৈ স্ক্ৰল ডাউন কৰি আহি থাকিলে মোবাইল বা লেপটপৰ যিকোনোতে আপোনালোকে কৰিব পাৰিব। ইয়াত আপোনালোকে নিউ ৰেজিষ্ট্ৰেশ্যন বুটামটো দেখিছে, তাতে আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকে কৈছে যে ইম্পৰ্টেণ্ট ইনষ্ট্ৰাকশ্যন, কি লাগিব সেইখিনি কথা উল্লেখ কৰিছে, বা কেনেকৈ আপোনালোকে ভৰাব লাগিব সেইখিনি কথা উল্লেখ কৰিছে। যিবোৰ তথ্য আপুনি ইয়াত ভৰাব, নামেই হওক বা আপোনালোকৰ ডেট অফ বাৰ্থে হওক, এইবোৰ চব আপোনালোকৰ ক্লাছ 10ৰ চাৰ্টিফিকেটৰ মতে ভৰাব লাগিব। ইয়াত আপোনালোকৰ উল্লেখ কৰা হৈছে যে ক্লাছ 10ৰ বৰ্ডৰ মাৰ্কশ্বিট বা যি তথ্য আছে তাৰ ওপৰত ভিত্তি কৰি আপোনালোকে ভৰাব লাগিব। ইয়াত আপোনালোকৰ এপ্লিকেণ্ট ফুল নেম, আপোনাৰ নামটো যেনেকৈ আছে তেনেকৈ দিব লাগিব। যিখন আপোনালোকৰ এডমিট আছে বা মাৰ্কশ্বিটত যেনেকৈ আছে তেনেকৈ দিব লাগিব। ডেট অফ বাৰ্থটো তেনেকৈ দিব লাগিব। ডেটটো চিলেক্ট কৰিব লাগিব ইয়াৰ পৰা, মান্থটো চিলেক্ট কৰিব লাগিব ইয়াৰ পৰা, তেনেকৈ আপোনালোকৰ ইয়েৰটো চিলেক্ট কৰিব লাগিব ইয়াৰ পৰা। যেনেকৈ আছে আপোনালোকে তেনেকৈ উল্লেখ কৰিব লাগিব। এপ্লিকেণ্ট ইমেইল, আপোনাৰ এটা ইমেইল আইডি দিব লাগিব, আপোনাৰ নহ'লে ঘৰৰ ইমেইল আইডি এটা দিব, যাৰ আছে ইমেইল আইডি। ৰিএণ্টাৰ, একেটা ইমেইল আইডি আপোনালোকে ৰিএণ্টাৰ কৰিব লাগিব। এটা পাছৱৰ্ডটো আপোনালোকে নিজে বনাব লাগিব। এই পাছৱৰ্ডটো আপোনাৰ নামেই হওক বা যিয়ে নহওক, আখৰে দিয়ে, নাম্বাৰে দিয়ে, যি নিদিয়ে আপুনি দিব লাগিব। ৰিএণ্টাৰ পাছৱৰ্ড, সেই ছেইম পাছৱৰ্ডকে দিব লাগিব। আপোনাৰ মোবাইল নম্বৰ দিব লাগিব, ৰিএণ্টাৰ মোবাইল নম্বৰ। চিকিউৰিটি চেকৰ কাৰণে যিটো আপোনালোকে এই নাম্বাৰটো দিছে, এই নাম্বাৰটো ইয়াতে আপোনালোকে বহাব লাগিব। বহাই ক্ৰিয়েট একাউণ্টত ক্লিক কৰাৰ পিছতে আপোনালোকৰ একাউণ্টটো ক্ৰিয়েট হৈ যাব। আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আপোনালোকৰ ইমেইল আইডি আৰু মোবাইললৈ OTP যাব। দুয়োটাই OTP আপোনালোকে এণ্ট্ৰি কৰিব লাগিব। এণ্ট্ৰি কৰাৰ পিছত আপোনালোকক এটা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দিব। ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দি লগ ইন কৰিব পাৰে, নহ'লে যিটো ইমেইল আইডি দিব, সেই ইমেইল আইডি আৰু পাছৱৰ্ড দি আপোনালোকে লগ ইন কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকৈ আহি যাব। আপোনাৰ নামটো আহিব, ৰেফাৰেঞ্চ নম্বৰ, প্ৰফাইল ষ্টেটাছ দেখুৱাব, প্ৰফাইল ইজ নট কমপ্লিটেড, পেণ্ডিং আছে। তাৰপিছত এপ্লিকেশ্যন প্ৰচেছটো জনাইছে, ষ্টেপ 1 কমপ্লিট প্ৰফাইল, ষ্টেপ 2 চিলেক্ট প্ৰগ্ৰেম, ষ্টেপ 3 ছাবমিট। অৰ্থাৎ যি ষ্টেপ 2 আৰু ষ্টেপ 3 আছে, এইটো ৰিজাল্টৰ পিছত আপোনালোকৰ সন্মুখত আহিব, এতিয়া নাহে। কিন্তু প্ৰথম আপোনালোকৰ কমপ্লিট প্ৰফাইল কৰিব লাগিব। গতিকে কমপ্লিট প্ৰফাইল কৰিবৰ কাৰণে কমপ্লিট প্ৰফাইল বটনটোতে আপোনালোকে ক্লিক কৰিব লাগিব। ইয়াতো আপোনালোকৰ 4টা আহিব, পাৰ্চনেল ডিটেইলছ, আদাৰ ডিটেইলছ, আপলোড আৰু ফাইনেল প্ৰিভিউ। 4টা প্ৰচেছত আপোনালোকে এই প্ৰফাইলটো কমপ্লিট কৰিব লাগিব। গতিকে আপোনালোকে প্ৰথম আপোনালোকৰ যি পাৰ্চনেল ডিটেইলছ আছে, নিজৰ নাম বা ঠিকনা, এইবিলাক সকলো ভৰাব লাগিব। গতিকে আপোনালোকে ইয়াত কি আছে চাব, আপোনাৰ নিজৰ নামটো আহিব, এপ্লিকেণ্ট জেণ্ডাৰ আহিব। ইয়াত আপোনালোকৰ জেণ্ডাৰটো চিলেক্ট কৰিব, মেল হ'লে মেল, ফিমেল হ'লে ফিমেল, সেইটো চিলেক্ট কৰিব লাগিব। তাৰপিছত আপোনালোকৰ ছ'চিয়েল কেটেগৰীটো চিলেক্ট কৰিব লাগিব, জেনেৰেল, OBC, MOBC, চিডুল কাষ্ট, চিডুল ট্ৰাইব, প্লেন, যি হয় আপোনালোকে EWS, জেনেৰেলৰ যদি EWS আছে আপোনালোকে এইটো দিব পাৰে। জেনেৰেলটো ক্লিক কৰিব, জেনেৰেল হ'লে জেনেৰেল। অল্টাৰনেটিভ ইমেইল থাকিলে দিব পাৰে। ৰেজিষ্টাৰ্ড এপ্লিকেণ্ট মোবাইল নম্বৰটো থাকিব আপোনালোকৰ ওচৰত। তাৰপিছত ব্লাড গ্ৰুপ থাকিলে আপোনালোকে দিব পাৰে, নাথাকিলে এইটো আপোনাৰ ব্লাড গ্ৰুপ হয়তো দিব লাগিব, কাৰণ যিকোনো এটা ব্লাড গ্ৰুপ দি দিব যদি আছে। তাৰপৰা ডু ইউ হেভ ডমিচাইল অফ আছাম, এইটো আপোনালোকে য়েছ ক'ব। তাৰপৰা আৰ ইউ চিটিজেন অফ ইণ্ডিয়াটো য়েছ ক'ব আপোনালোকে। ৰিলিজনটো চিলেক্ট কৰিব, আপোনাৰ নিজৰ ৰিলিজন, হিন্দু, ইছলাম, খ্ৰীষ্টান যি হয়
তাৰপৰা আই ডি প্ৰুফটো আপুনি চিলেক্ট কৰিব। আই ডি প্ৰুফ কি দিব, পেন কাৰ্ড দিব, স্কুল আই ডি কাৰ্ড দিব, পাছপৰ্ট, ভোটাৰ আই ডি, ৰেচন কাৰ্ড, কি দিব আই ডি প্ৰুফ সেইটো আপোনালোকে ইয়াত চাব। ইয়াত আপোনালোকৰ যিকেইটা আছে সেইকেইটাৰ ভিতৰতে আপুনি এটা দিব পাৰিব। গতিকে মই ইয়াত আপোনালোকৰ পেন কাৰ্ডটো উল্লেখ কৰিছোঁ। আই ডি কাৰ্ডটো দিয়াৰ পিছত আই ডি নম্বৰটো দিব লাগিব, আই ডি প্ৰুফ নম্বৰ অৰ্থাৎ পেন কাৰ্ডৰ নম্বৰটো আপুনি উল্লেখ কৰিব লাগিব। সেইখিনি দিয়াৰ পিছত আহিলে ফেমিলি ডিটেইলছ। ফেমিলি ডিটেইলছৰ মাদাৰ্ছ নেমটো দিব লাগিব, মাদাৰ্ছ অকুপেশ্যনটো দিব লাগিব, নট এপ্লিকেবল এগ্ৰিকালচাৰ যি হয়, হোম মেকাৰ প্ৰাইভেট যি হয় ইয়াত পাব আপোনালোকে, সেইটো ক্লিক কৰি দিব যিটো হয়। মাদাৰ কোৱালিফিকেশ্যনটো আপোনালোকে পষ্ট গ্ৰেজুৱেশ্যন, গ্ৰেজুৱেশ্যন, নন গ্ৰেজুৱেশ্যন যি হয় দিব। তাৰপৰা আহিলে মাদাৰ অফিচ এইখিনি দিব নালাগে। ষ্টাৰ মাৰ্ক দিয়াখিনি বেছি প্ৰযোজ্য, গতিকে ষ্টাৰ মাৰ্ক দিয়াখিনি আপোনালোকক দিবই লাগিব। ফাদাৰ্ছ নেমটো আপোনালোকে দিব লাগিব, ফাদাৰ্ছ অকুপেশ্যন কি হয় সেইখিনি দিব লাগিব। তাৰপৰা ফাদাৰ কোৱালিফিকেশ্যনটো আপোনালোকে ইয়াত থাকিলে দিব, নাথাকিলে নান লিখিব। এইখিনি এড্ৰেছ, মোবাইল নম্বৰ নিদিলেও হয়। ইজ ইয়ৰ ফাদাৰ ইয়ৰ গাৰ্জেন, যেতিয়া দেউতাই আপোনাৰ গাৰ্জেন হয় ইয়েছ ক'ব, যদি নহয় তেতিয়াহ'লে আপোনালোকে গাৰ্জেন নাম দিব লাগিব। যদি দেউতা নাই তেতিয়াহ'লে দেউতাৰ ঠাইত আপোনালোকৰ মাৰ নাম দিব। ৰিলেশ্যন উইথ গাৰ্জেন এইটো অৰ্থত লিখিব মাদাৰ বুলি, ইয়াত মাদাৰ লিখিব, তলত গাৰ্জেন নামটো মা নামটো দি দিব। গতিকে এইটো তেনেকৈ আপোনালোকে পূৰাব। তাৰপিছত ইমাৰ্জেঞ্চি কণ্টেক্ট নম্বৰ দিব লাগিব। ঘৰৰ কণ্টেক্ট নম্বৰ, আপোনাৰ মোবাইল নম্বৰটো দিলে নহ'ব, যিটো ৰেজিষ্টাৰ্ড কৰা আছে সেইটো দিলে নহ'ব, ঘৰৰ মোবাইল নম্বৰটো আপোনালোকে দিব লাগিব। তাৰপৰা কম্বাইন এনুৱেল ফেমিলি ইনকাম, ঘৰৰ ফেমিলি ইনকাম কিমান সেইটো আপোনালোকে দিব লাগিব। লেছ দেন 1 লাখ বা 1 লাখৰ পৰা 2 লাখৰ ভিতৰত হ'লে দিব লাগিব। উড ইউ লাইক টু এভেইল ফ্ৰী ৱেইভাৰ, অৰ্থাৎ আপুনি ফ্ৰী ৱেইভাৰ চাৰ্টিফিকেট ল'ব বিচাৰে না, ফ্ৰী ৱেইভাৰ ল'ব বিচাৰে, অৰ্থাৎ যেতিয়া আপোনালোকে ইউজি এডমিশ্যন ল'ব তেতিয়া আপুনি ফ্ৰীকৈ এডমিশ্যন ল'ব বিচাৰে নেকি, যদি হয় য়েছ ক'ব। য়েছ ক'লে আপোনালোকে কি হ'ব, তেতিয়া আপোনালোকে ইনকম চাৰ্টিফিকেট নহ'লে ৰেচন কাৰ্ডখন আপোনালোকে আপলোড কৰিব লাগিব। ইউনিভাৰ্চিটি ৰেজিষ্ট্ৰেশ্যন ডিটেইলছ, হেভ ইউ এনৰল ইন ইউনিভাৰ্চিটি অট'নমাছ কলেজ বিফৰ, আগতে আপুনি কোনোবা ইউনিভাৰ্চিটি বা অট'নমাছ কলেজত পঢ়িছিল নেকি, এইটো নো ৰাখিব, যিটো আপুনি এইচএছ পাছ কৰি ডাইৰেক্ট এতিয়া আপুনি পঢ়িবলৈ যাব। তাৰপৰা আহি গ'ল আদাৰ কেটেগৰী বা অট'নমাছ কলেজ কৈছে দেই, অট'নমাছ কলেজ মানে হৈছে আপোনাৰ যিবোৰ অসমৰ অট'নমাছ কলেজ আছে সেইবিলাকত যদি ৰেজিষ্ট্ৰেশ্যন কৰি ৰাখিছে তেতিয়াহ'লে আপোনালোকে পঢ়িছিলে যদি এইচএছটো তেতিয়া য়েছ ক'ব, যদি না পঢ়া ন' ক'ব। তাৰপৰা আদাৰ কেটেগৰী পাৰ্চন উইথ বেঞ্চমাৰ্ক ডিচেবিলিটি, এইটো PWDটো আপোনালোকে দিব, যদি হয় ইয়াৰ ভিতৰৰ পৰা চাই দিব, নাথাকিলে নট এপ্লিকেবল দিব। আৰ ইউ এ ডাটা চন অফ এন এক্স ছাৰ্ভিচ পাৰ্চনেল অফ এক্স ডিফেন্স পাৰ্চনেল, এইটো হয় যদি য়েছ ক'ব, নহ'লে ন' ক'ব। মানে সুধিছে যে আপুনি কোনোবাৰ এক্স ছাৰ্ভিচৰ ল'ৰা ছোৱালী হয় নেকি, যদি হয় য়েছ ক'ব, নহ'লে ন' ক'ব। আৰ ইউ এ ডিপেণ্ডেণ্ট অফ এ ফ্ৰীডম ফাইটাৰ, এইটো আপোনালোকে হ'লে য়েছ ক'ব, ন' ক'ব। এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি আপোনাৰ আছে নি, যদি আছে আপুনি কিহত এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি আছে, বা ডেন্স, ডিবেট, কুইজ, লিটাৰেচাৰ, কিন্তু এইবিলাক ক্লিক কৰিলে আপোনালোকক হয়তো চাৰ্টিফিকেট বিচাৰিব, গতিকে এইটো আপুনি ইয়াৰ পৰা চাই ল'ব, নাথাকিলে নট এপ্লিকেবল দিব। স্পৰ্টছ কোৱাটাত আপুনি ল'ব বিচাৰে নেকি, স্পৰ্টছ কোৱাটাত যদি ল'ব বিচাৰে য়েছ ক'লে আপোনাক কি স্পৰ্টছত চাৰ্টিফিকেট আছে সেইখিনি দিব লাগিব। আপুনি ধৰি লওক বাস্কেটবল, বক্সিং এইবোৰ খেলি ৰাখিছিলে, কিন্তু তাৰ কিন্তু আপুনি চাৰ্টিফিকেট দিব লাগিব যদি আপুনি এইটো য়েছ কয়। নক'লে আপুনি একো কৰিব নালাগে, যদি য়েছ কয় আপুনি সেইখিনি কথা দিব লাগিব। ঘৰৰ এড্ৰেছ দিব লাগিব, কৰেছপণ্ডেণ্ট এড্ৰেছ দিব লাগিব। কৰেছপণ্ডেণ্ট এড্ৰেছ এইখিনি এড্ৰেছ লাইন 1ত আপোনাৰ গাঁওখন লিখিব, পোষ্ট অফিচ, PS এইবিলাক লিখিব, পিনক'ড দিব। কাণ্ট্ৰি ইয়াৰ পৰা চিলেক্ট কৰিব, ইণ্ডিয়া। ষ্টেট চিলেক্ট কৰিব, ইয়াৰ পৰা ডিষ্ট্ৰিক্ট নিজৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব, আপোনালোকে যি হয় নিজৰ ডিষ্ট্ৰিক্টটো আপোনালোকে ইয়াত চিলেক্ট কৰি ল'ব। পিনক'ডটো দিব, এণ্টাৰ পুলিচ ষ্টেচন, এণ্টাৰ ব্লক নেমটো দিবলৈ গৈছে। ইয়াৰ কৈছে যে পাৰ্মানেণ্ট এড্ৰেছ আৰু কৰেছপণ্ডেণ্ট এড্ৰেছ যদি ছেম হয় আপুনি ছেম হ'লে এইটো ক্লিক কৰি দিব, যেতিয়া দুইটা এড্ৰেছে ছেম হয় তেতিয়াহ'লে ক্লিক কৰিব, ছেম নহ'লে কিন্তু তলৰখিনি আপোনালোকে পূৰাব লাগিব। ছেম হ'লে অট'মেটিক এইখিনি ফিল আপ হৈ যাব। তাৰপৰা এইখিনি কৰাৰ পিছত ছেভ এণ্ড নেক্সট বাটনটোত ক্লিক কৰি আপুনি পিছৰ পৰ্যায়লৈ যাব লাগিব। তাৰপিছত আহিলে আপোনালোকৰ আদাৰ ডিটেইলছত আপোনালোকৰ আহিব, ডু ইউ হেভ এনি ইলনেছ হুইচ ৰিকুৱেষ্ট কণ্টিনিউৱাছ অৰ ইমাৰ্জেঞ্চি মেডিকেল এটেনশ্যন, আপোনালোকৰ কিবা এনেকুৱা ইমাৰ্জেঞ্চি মেডিকেল আছে নেকি, যাতে আপোনালোক সঘনাই যাতে মেডিকেল যাবলগীয়া হয়, সেইটো থাকিলে য়েছ ক'ব, নহ'লে ন' ক'ব। ডু ইউ বিলং টু মৰাণ কমিউনিটি, আপুনি মৰাণ কমিউনিটিৰ পৰা বিলং কৰে নেকি, যদি কৰে য়েছ ক'ব, নহ'লে ক'ব। আৰ ইউ ৰেচিডেণ্ট অফ এ ফ্ৰিঞ্জ প্লেচ অফ এনি ইনষ্টিটিউশ্যন হুৱেৰ ইউ ইণ্টেণ্ড টু এপ্লাই ফৰ এডমিশ্যন, অৰ্থাৎ ৰেচিডেণ্ট নেকি, আপুনি ফ্ৰিঞ্জ প্লেচৰ ৰেচিডেণ্ট নেকি সুধিছে, য'ত আপোনাৰ কাষত আপোনালোকৰ ইনষ্টিটিউশ্যনখন আছে, যদি হয় বা য়েছ ক'ব, নহ'লে ন' ক'ব। তাৰপিছত চিলেক্ট দ্য জিঅ'গ্ৰাফি অফ ইয়ৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট, জিঅ'গ্ৰাফিটো চিলেক্ট কৰিছে, আৰ্বান নে ৰুৰেল হয় নে কি হয় এইটো মানে চিলেক্ট কৰিব। আৰ ইউ চন ডাটা অফ প্ৰেজেণ্ট ৰিটায়াৰ্ড এমপ্লয় অফ ইউনিভাৰ্চিটি কলেজ, আপুনি কোনোবা ইউনিভাৰ্চিটি কলেজৰ দেউতাই মা দেউতাই তাত চাকৰি কৰিছিল নেকি, ৰিটায়াৰ্ড হৈছিল নেকি, তাৰ ল'ৰা ছোৱালী নেকি সুধিছে, যদি হয় য়েছ ক'ব, ন' ক'ব। ডু ইউ হেভ মাইগ্ৰেশ্যন চাৰ্টিফিকেট, আপোনাৰ মাইগ্ৰেশ্যন চাৰ্টিফিকেট আছে নেকি, আচলতে এইচএছ পাছ কৰাৰ পিছত আপোনালোকে আছাম হাই ছেকেণ্ডেৰীৰ পৰা
মাইগ্ৰেশ্যন চাৰ্টিফিকেট ল'ব পাৰে, সেইটো পিছৰ পৰ্যায়ত ল'ব। এতিয়া আপোনালোকে নোৱে ৰাখিব। ডু ইউ হেভ ট্ৰান্সফাৰ চাৰ্টিফিকেট ফ্ৰম ইউৰ কলেজ? আপোনাৰ কলেজৰ পৰা ট্ৰান্সফাৰ চাৰ্টিফিকেট আছে যদি আছে, য়েছ ক'ব নে ন' ক'ব। তাৰপৰা ইয়াত সুধিছে যে কেণ্ডিডেট হেভিং NCC BC চাৰ্টিফিকেট, আপোনাৰ NCC BC চাৰ্টিফিকেট আছে নে? থাকিলে য়েছ ক'ব, নহ'লে ন' ক'ব। থাকিলে য়েছ ক'ব, নাথাকিলে ন' ক'ব। তাৰপিছত বি হৈছে হেভ ইউ এটেণ্ড এনি স্পেচিয়েল কেম্প আণ্ডাৰ নেশ্যনেল ছাৰ্ভিচ স্কিম? যদি আপুনি NSSৰ বা কেম্পত অংশগ্ৰহণ কৰিছে তেতিয়াহ'লে য়েছ ক'ব, নহ'লে ন' ক'ব। তাৰপিছত লেংগুৱেজ আপুনি কি জানে? হিন্দী যদি ৰিডিং কৰিব জানে, ৰাইটিং কৰিব জানে বা স্পিকিং কৰিব জানে তেতিয়া 3টা দিব। ইংলিছ ৰিডিং ৰাইটিং যি কৰিব জানে আপোনালোকে এইটো ক্লিক কৰিব। তাৰপিছত আছামিজ ৰিডিং ৰাইটিং আপোনালোকে এইটো ক্লিক কৰিব। তেনেকৈ আদাৰ লেংগুৱেজ কিবা জানে যদি আপুনি এইটো লিখি পেলাই ইয়াত আপোনালোকে দিব পাৰে। তাৰপিছত আপুনি ছেভ নেক্সট বাটনটোত আপুনি কি কৰিব পাৰে? ক্লিক কৰিব পাৰে। পাৰ্চনেলি আদাৰ ডিটেইলছখিনি এনেকৈ আপোনাক সুধিব শুদ্ধ হৈছে নাই হোৱা, এবাৰ আপুনি চাই ল'ব। যদি শুদ্ধ হৈছে প্ৰচিড টু নেক্সট বাটনত ক্লিক কৰিব। প্ৰচিড টু নেক্সট বাটনত ক্লিক কৰোঁতে ইয়াত আপোনালোকৰ ইনষ্ট্ৰাকশ্যন আহিছে ফৰ আপলোডিং ইমেজ ফটো ডকুমেণ্ট চাৰ্টিফিকেট মাৰ্কশ্বিট এণ্ড ছিগনেচাৰ। ডিজিটেল ফটো এণ্ড ছিগনেচাৰ আৰ ৰিকুৱাৰ্ড ইন ZPG ফৰ্মত। আপোনাৰ ফটো যি চাইজ আছে সেই ফটোৰ চাইজ 10ৰ পৰা 1 MB ভিতৰত হ'ব লাগিব। ডকুমেণ্টৰ চাইজো তেনেকৈ 10 KB পৰা 1 MB ভিতৰত হ'ব লাগিব বুলি উল্লেখ কৰিছে। ফটোকপি আপোনালোকৰ ZPG ফৰ্মত থাকিব লাগিব, আপলোড কৰিব পাৰে ফটোকপি। এনেকৈ ইয়াতে আপোনালোকে চিলেক্ট ফাইল কৰি আপোনাৰ ফটো আপলোড কৰিব লাগিব। ছিগনেচাৰো তেনেকৈ চিলেক্ট ফাইল কৰি আপলোড কৰিব লাগিব। ID প্ৰুফ যে মই দিছিলোঁ পেন কাৰ্ড, সেই পেন কাৰ্ডখন আপুনি চিলেক্ট ফাইল কৰি আপলোড কৰিব লাগিব। ডমিচাইল চাৰ্টিফিকেট ইন কেছ অফ আধাৰ কাৰ্ড এড্ৰেছ ছেকশ্যন মাষ্ট বি ভিজিবল। ডমিচাইল চাৰ্টিফিকেট কৈছে যে আপোনালোকৰ যদি PRC নাথাকে তেতিয়াহ'লে আমি ইন কেছ অফ আধাৰ, তেতিয়া আধাৰ কাৰ্ডখন দিব লাগিব। খালি আপোনালোক কি হ'ব লাগিব যে যি এড্ৰেছ আছে সেই এড্ৰেছ ছেকশ্যনটো ধুনীয়াকৈ ভিজিবল হ'ব লাগিব, যেতিয়া ধৰিব পৰা হ'ব লাগিব। ডমিচাইল চাৰ্টিফিকেট আপোনালোকে PRC দিব পাৰে, নহ'লে আধাৰ কাৰ্ডখন দিলেও কৈছে যে ইন কেছ অফ আধাৰ যদি দিব বিচাৰে তেতিয়াহ'লে আপোনালোকে কি কৰিছে, যিটো আপোনালোকৰ এড্ৰেছ লিখা আছে এড্ৰেছ চাইডটো কিন্তু ধুনীয়াকৈ ভিজিবল হ'ব লাগিব, স্পষ্টকৈ ধৰিব পৰা হ'ব লাগিব। ৰেচন কাৰ্ড উইথ ক্লিয়াৰলি ভিজিবল ডিটেইলছ অফ বেনিফিচিয়াৰী। ৰেচন কাৰ্ডৰ যিটো ফ্ৰণ্ট পেজ আছে, অৰ্থাৎ আপোনালোকৰ মা দেউতা ঘৰৰ সদস্যৰ নাম লিখা যিটো পেজ আছে সেই ধুনীয়াকৈ আপোনালোকে PDF বনাই ধুনীয়াকৈ আপলোড কৰিবলৈ কৈছে। গতিকে এইখিনি ডকুমেণ্ট আপোনালোকে আপলোড কৰিব লাগিব। তাৰপিছত প্ৰিভিউ প্ৰফাইলটোত ক্লিক কৰাৰ পিছত আপোনালোকৰ গোটেই ফৰ্মখন আহি যাব। ফৰ্মখন ছাবমিট কৰাৰ আগত কিন্তু এবাৰ ভালদৰে চাই ল'ব শুদ্ধ হৈছে নাই হোৱা। যদি ভুল কৰে কিন্তু এবাৰ লক কৰি দিয়াৰ পিছত এবাৰ প্ৰফাইলটো ছাবমিট কৰাৰ পিছত কিন্তু আপুনি এডিট কৰিব নোৱাৰে। তাৰপিছত আপোনাৰ কলেজ চিলেকশ্যন আহিব, কিন্তু এতিয়া আপোনালোকে প্ৰফাইলটো ক্ৰিয়েট কৰোঁতে কিন্তু সেই কথা মনত ৰাখিব যাতে ফৰ্মখন এবাৰ কিন্তু ভালদৰে পৰীক্ষা কৰিব আপোনাৰ গোটেই তথ্যবোৰ শুদ্ধ হৈছে নাই হোৱা। গতিকে প্ৰফাইল ক্ৰিয়েশ্যনৰ প্ৰচেছটো এইটোৱে আছিলে। মই আপোনালোকক দেখুৱাইছিলোঁ কেনেকৈ প্ৰফাইল ক্ৰিয়েট কৰিব। ইয়াৰ পিছত আপোনালোকৰ আহিব কলেজ চিলেকশ্যন বা কেনেকৈ কলেজ চিলেকশ্যন কৰিব সেইটো প্ৰচেছ মই দেখুৱাই দিম। এতিয়া নহয়, যেতিয়া আপোনালোকৰ HSৰ ৰিজাল্ট দিব, ৰিজাল্ট দিয়াৰ পিছত আপোনালোকৰ সেই প্ৰচেছটো ষ্টাৰ্টিং হৈ যাব, তেতিয়া আপোনালোকক মই দেখুৱাই দিম।